এখন ব্ৰহ্মপুত্ৰ ভলীবল লীগ যোনখন বিশ্বৰ ভিতৰত তৃণমূল পৰ্যায়ৰ চবতকৈ ডাঙৰ বৃহত্তৰ লীগ সেইখন লীগৰ যোনটো ছিনিয়ৰ কেটেগৰীৰ খেলাকেইখন আমি ইয়াত পাতিছোঁ। এইবাৰ অসমৰ বেষ্ট টেলেণ্টখিনিক বিচাৰি আনি ডিষ্ট্ৰিক্ট লেভেলত খেলা পাতি জনেলত পাতি পেলাই আমি 6খন ডিষ্ট্ৰিক্ট টিম 6খন চিটি ফ্ৰেঞ্চাইজি টিম বনাইছোঁ। বজালী, গুৱাহাটী, গোলাঘাট, তিনিচুকীয়া, লখিমপুৰ আৰু তেজপুৰ আৰু ল'ৰা আৰু ছোৱালী ভাষাত হয়। তেওঁলোকে ৰাউণ্ড ৰবিন বেচিছত এই লীগখন খেলিব। এইখন এখন ফ্ৰেঞ্চাইজি মডেল, অসমৰ প্ৰথম ফ্ৰেঞ্চাইজি মডেল লীগ হয়। টিমকেইটাক অ'ন কৰিছে বেলেগ ফ্ৰেঞ্চাইজি আৰু এখন ফাইনেল হ'ব। আৰু যোৱা 3 বছৰ ধৰি পেলাই আমি অলপমান পইচা গোটাবৰ কাৰণে সক্ষম হৈছিলোঁ। জাৰ্চি নিজে প্ৰিণ্ট কৰি ব্ৰহ্মপুত্ৰ ভলীবল লীগত সেই পূৰা 6 লাখ টকা আমি ইয়াত প্ৰাইজ মানি হিচাপে দিছোঁ। আৰু ইয়াত গোটেই অসমৰ যিখিনি বেষ্ট টেলেণ্ট গাঁও অঞ্চলৰ পৰা ওলাই আনি তেওঁলোকক বাছি আনি এই মঞ্চখন তেওঁলোকক দিয়া হৈছে। কিমান দিনীয়াকৈ অনুষ্ঠিত হৈছে? 18 তাৰিখৰ পৰা খেলা আৰম্ভ হ'ল আৰু 24 তাৰিখে আমাৰ ফাইনেল খেলাখন হ'ব। কিমানটা দল বুলি ক'ব? মুঠ 6টা ল'ৰা টিম, 6টা ছোৱালী দল। 12টা। কিমান তাৰিখে শেষৰ দিনাখন কেনেকুৱা ধৰণৰ অনুষ্ঠান? 24 তাৰিখে ফাইনেল খেলাখন হ'ব। ৰাউণ্ড ৰবিন বেচিছত লীগখন হৈ আছে। তাৰ যোনটা বেষ্ট দুটা টিম যোনে হায়েষ্ট ৰেংকিঙত থাকিব তেওঁলোকে এখন আকৌ চূড়ান্ত ফাইনেল খেলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এইখন ব্ৰহ্মপুত্ৰ ভলীবল লীগ যোনখন বিশ্বৰ ভিতৰত তৃণমূল পৰ্যায়ৰ চবতকৈ ডাঙৰ বৃহত্তৰ লীগ সেইখন লীগৰ যোনটো ছিনিয়ৰ কেটেগৰীৰ খেলাকেইখন আমি ইয়াত পাতিছোঁ। এইবাৰ অসমৰ বেষ্ট টেলেণ্টখিনিক বিচাৰি আনি ডিষ্ট্ৰিক্ট লেভেলত খেলা পাতি জনেলত পাতি পেলাই আমি 6খন ডিষ্ট্ৰিক্ট টিম 6খন চিটি ফ্ৰেঞ্চাইজি টিম বনাইছোঁ। বজালী, গুৱাহাটী, গোলাঘাট, তিনিচুকীয়া, লখিমপুৰ আৰু তেজপুৰ আৰু ল'ৰা আৰু ছোৱালী ভাষাত হয়। তেওঁলোকে ৰাউণ্ড ৰবিন বেচিছত এই লীগখন খেলিব। এইখন এখন ফ্ৰেঞ্চাইজি মডেল, অসমৰ প্ৰথম ফ্ৰেঞ্চাইজি মডেল লীগ হয়। টিমকেইটাক অ'ন কৰিছে বেলেগ ফ্ৰেঞ্চাইজি আৰু এখন ফাইনেল হ'ব। আৰু যোৱা 3 বছৰ ধৰি পেলাই আমি অলপমান পইচা গোটাবৰ কাৰণে সক্ষম হৈছিলোঁ। জাৰ্চি নিজে প্ৰিণ্ট কৰি ব্ৰহ্মপুত্ৰ ভলীবল লীগত সেই পূৰা 6 লাখ টকা আমি ইয়াত প্ৰাইজ মানি হিচাপে দিছোঁ। আৰু ইয়াত গোটেই অসমৰ যিখিনি বেষ্ট টেলেণ্ট গাঁও অঞ্চলৰ পৰা ওলাই আনি তেওঁলোকক বাছি আনি এই মঞ্চখন তেওঁলোকক দিয়া হৈছে। কিমান দিনীয়াকৈ অনুষ্ঠিত হৈছে? 18 তাৰিখৰ পৰা খেলা আৰম্ভ হ'ল আৰু 24 তাৰিখে আমাৰ ফাইনেল খেলাখন হ'ব। কিমানটা দল বুলি ক'ব? মুঠ 6টা ল'ৰা টিম, 6টা ছোৱালী দল। 12টা। কিমান তাৰিখে শেষৰ দিনাখন কেনেকুৱা ধৰণৰ অনুষ্ঠান? 24 তাৰিখে ফাইনেল খেলাখন হ'ব। ৰাউণ্ড ৰবিন বেচিছত লীগখন হৈ আছে। তাৰ যোনটা বেষ্ট দুটা টিম যোনে হায়েষ্ট ৰেংকিঙত থাকিব তেওঁলোকে এখন আকৌ চূড়ান্ত ফাইনেল খেলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এইখন ব্ৰহ্মপুত্ৰ ভলীবল লীগ যোনখন বিশ্বৰ ভিতৰত তৃণমূল পৰ্যায়ৰ চবতকৈ ডাঙৰ বৃহত্তৰ লীগ সেইখন লীগৰ যোনটো ছিনিয়ৰ কেটেগৰীৰ খেলাকেইখন আমি ইয়াত পাতিছোঁ। এইবাৰ অসমৰ বেষ্ট টেলেণ্টখিনিক বিচাৰি আনি ডিষ্ট্ৰিক্ট লেভেলত খেলা পাতি জনেলত পাতি পেলাই আমি 6খন ডিষ্ট্ৰিক্ট টিম 6খন চিটি ফ্ৰেঞ্চাইজি টিম বনাইছোঁ। বজালী, গুৱাহাটী, গোলাঘাট, তিনিচুকীয়া, লখিমপুৰ আৰু তেজপুৰ আৰু ল'ৰা আৰু ছোৱালী ভাষাত হয়। তেওঁলোকে ৰাউণ্ড ৰবিন বেচিছত এই লীগখন খেলিব। এইখন এখন ফ্ৰেঞ্চাইজি মডেল, অসমৰ প্ৰথম ফ্ৰেঞ্চাইজি মডেল লীগ হয়। টিমকেইটাক অ'ন কৰিছে বেলেগ ফ্ৰেঞ্চাইজি আৰু এখন ফাইনেল হ'ব। আৰু যোৱা 3 বছৰ ধৰি পেলাই আমি অলপমান পইচা গোটাবৰ কাৰণে সক্ষম হৈছিলোঁ। জাৰ্চি নিজে প্ৰিণ্ট কৰি ব্ৰহ্মপুত্ৰ ভলীবল লীগত সেই পূৰা 6 লাখ টকা আমি ইয়াত প্ৰাইজ মানি হিচাপে দিছোঁ। আৰু ইয়াত গোটেই অসমৰ যিখিনি বেষ্ট টেলেণ্ট গাঁও অঞ্চলৰ পৰা ওলাই আনি তেওঁলোকক বাছি আনি এই মঞ্চখন তেওঁলোকক দিয়া হৈছে। কিমান দিনীয়াকৈ অনুষ্ঠিত হৈছে? 18 তাৰিখৰ পৰা খেলা আৰম্ভ হ'ল আৰু 24 তাৰিখে আমাৰ ফাইনেল খেলাখন হ'ব। কিমানটা দল বুলি ক'ব? মুঠ 6টা ল'ৰা টিম, 6টা ছোৱালী দল। 12টা। কিমান তাৰিখে শেষৰ দিনাখন কেনেকুৱা ধৰণৰ অনুষ্ঠান? 24 তাৰিখে ফাইনেল খেলাখন হ'ব। ৰাউণ্ড ৰবিন বেচিছত লীগখন হৈ আছে। তাৰ যোনটা বেষ্ট দুটা টিম যোনে হায়েষ্ট ৰেংকিঙত থাকিব তেওঁলোকে এখন আকৌ চূড়ান্ত ফাইনেল খেলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।